হয়, মই উপস্থিত আছোঁ চামুগুৰি খুটাৰগাঁও স্থিত এখন পথাৰত। যিটো সময়ত অসমৰ বিভিন্ন প্ৰান্তত পথাৰসমূহত ৰোৱনীসকল ব্যস্ততা দেখা গৈছে, কিন্তু ইয়াৰ কৃষক ৰাইজ কিন্তু পথাৰলৈ ৰুবলৈ আহি বিপাঙত পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো ইয়াত যেতিয়া কঠীয়া ৰুবলৈ আহিছে তেওঁলোকে দেখিছে যে ইয়াত কোনো পানী নাই। আচলতে ইয়াত কেনেলৰ ব্যৱস্থা আছে, জলসিঞ্চন বিভাগৰ যি কেনেল সেই ব্যৱস্থা আছে, কিন্তু সেই কেনেলত পানীৰ পৰিৱৰ্তে এতিয়া জংঘলে আৱৰি ধৰা দেখা গৈছে। আৰু মই উপস্থিত আছোঁ এতিয়া যিখন পথাৰত তাৰ কিছু কৃষক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, আপোনালোকৰ কেনেল আছে, পানী নাই, এতিয়া যি সমান্তৰাল অসমৰ যি বিভিন্ন ঠাইত ৰোৱনীসকলে কঠীয়া ৰুই থকা দেখা গৈছে, কিন্তু আপোনালোকৰ ইয়াৰ পথাৰত দেখিবলৈ পোৱা গৈছে পানীৰ অভাৱত আপোনালোকে কঠীয়া ৰুব পৰা নাই। ধন্যবাদ আপোনালোকে আহি পেলাই আমাৰ এই উন্নত পৰিস্থিতিটো অধ্যয়ন কৰাৰ বাবে। আমাৰ এই অঞ্চলটোত আপোনাৰ প্ৰায় 150 কৃষকে আমাৰ খেতি কৰে ইয়াত। এতিয়া শাওণ মাহ সোমাব হ'ল, কিন্তু আমাৰ পথাৰত বৰ্তমান পানী নাই। এতিয়া পানীৰ আমি আশা কৰিছিলোঁ যে জলসিঞ্চন বিভাগৰ পৰা আমাৰ পানীটো আহক। আমাৰ যিহেতু ইমান ধুনীয়া এটা ব্যৱস্থা আছে, ইমান ডাঙৰ এটা প্ৰায় 2 কিলোমিটাৰ দীঘল এইটো আমাৰ এটা কেনেল ব্যৱস্থা আছে, জলসিঞ্চন ব্যৱস্থা আছে, কিন্তু কি হ'ল তেওঁলোকে কয় তেওঁলোকক এপ্লিকেশ্যন দিব লাগে। আৰু ইয়াতে ধৰি লওক কৃষকসকলে সকলোৱেতো সকলো সময়তে এপ্লিকেশ্যন লিখিব নোৱাৰে বা তেওঁলোকে গোটেইখিনি শিক্ষিত মানুহ নহয়। গতিকে সেইখিনি সময়ত তেওঁলোকে লোকক খাটনি ধৰিবলগীয়া হয়। যেতিয়ালৈকে তেওঁলোকে এপ্লিকেশ্যন নাপায় তেতিয়ালৈকে পানী দিব নোৱাৰোঁ বুলি কয়। আৰু ইমান এটা ধুনীয়া ব্যৱস্থা, কিন্তু দেখিছে আপোনালোকে আহোঁতে দেখিছে চাগে গোটেই জংঘল হৈ গৈছে। তেওঁলোকৰ বিভাগীয় মানুহে সেইখিনি চাফা কৰাৰ কোনো তেওঁলোকে দায়িত্ববোধ তেওঁলোকৰ নাই যেন লাগে। কাৰণ আপুনি ইয়াত দেখিব সাপৰ বাহ, মানুহে খেতি কৰিবলৈ আহিব নোৱাৰে যিখন জংঘল। ড্ৰেইনটো দি আহিলে আপোনাৰ সাপহে পোৱা যায়। গতিকে এতিয়া আমাৰ এটাই দাবী, তেওঁলোকে নিয়মিতভাৱে পানী দিয়ক। তেওঁলোকে নিজে আহি পেলাই পথাৰখন অধ্যয়ন কৰক যে পানী লাগে ৰাইজক। তেওঁলোকে আমাৰ যাতে কৃষকসকল গৈ পেলাই তেওঁলোকক মানে অনুনয় বিনয় কৰিবলগীয়া নহয় যে পানীটো দিয়ক বুলি। কিমান বছৰৰ পৰা এইদৰে পৰি আছে? এইটো 6-7 বছৰ হৈ গ'ল। আজি 6-7 বছৰ আগত আপোনাৰ খেতি কৰিছিলে, আমাৰ মালা খেতিটো হৈছিলে, বুঢ়ী মানুহে কৰিছিলে, কিন্তু তেওঁলোকে মাজতে কি হ'ল, তেওঁলোকৰ মটৰ বেয়া হ'ল বুলি ক'লে। তাৰপিছত তেওঁলোকে অনিয়মিত পানী যোগান ব্যৱস্থা। গতিকে ৰাইজে কিহৰ ভৰসাত কৰিব, তাৰপৰা নকৰা হ'ল খেতিটো। ইয়াতে আপোনাৰ ইমান ধুনীয়া মালা খেতি হয়, কিন্তু তেওঁলোকে অনিয়মিত ব্যৱস্থাটোৰ কাৰণে আমাক ৰাইজে খেতি নকৰা হ'ল ইয়াত। হয়, নিশ্চিতভাৱে আৰু কিছু কৃষক আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম কিহৰ কাৰণে এইদৰে শুকাই থাকিব লগা হৈছে পথাৰ। শুকাই মানে আচলতে তেখেতসকলে আহি পেলাই ইয়াত হেৰি নকৰেহি, চোৱা চিতা নকৰে যে পথাৰত পানী হৈছেনে নাই। আৰু তেখেতসকলৰ দায়িত্ব হ'ব লাগে যে পথাৰত পানী আছেনে নাই। এতিয়া কৃষকে যদি যে অফিচলৈ যায় দৰ্খাস্ত দিব লাগিব বুলি কয় তেখেতসকলে, দৰ্খাস্ত দিব লাগিব বুলি কোৱাৰ কাৰণে এতিয়া মানুহবিলাকে সদায় দৰ্খাস্ত দি থাকিব নে, প্ৰত্যেক বছৰে পানী শুকাব। এইটো আচলতে জলসিঞ্চন বিভাগৰ দায়িত্ব, য'ত খেতি হয় তাত পানী দিয়াটো দায়িত্ব, পানী দিয়া দায়িত্ব। গতিকে তেখেতসকল আহিব লাগে ইয়ালৈ, তেখেতসকল নাহেই। ইয়াত এটা গোটেই জংঘল হৈ গৈছে, ড্ৰেইনটোৰ ভিতৰত সোমাব নাই, চিচা আৰু মদ খাই ডাষ্ট খাই, তাৰমানে গোটেইখন জংঘল। মানুহ নাহে ইয়ালৈ, কোনো গভৰ্ণমেণ্টৰ মানুহ। কি ক'ব এতিয়া আপোনালোকে, কি ক'ব? আমি ভাবিছোঁ তেখেতসকল আহি পেলাই চাওক, ইয়াত পথাৰত এটা পানী দিব লাগে। এনেকুৱা ছিজনত যেতিয়া পানী নিদিয়ে কেতিয়া দিব? যেতিয়া বৰষুণ আহে তেতিয়া পানী দিয়ে। যেতিয়া পথাৰত পানী বেছি হৈ যাব তেতিয়া তেখেতসকলে পানী দিয়ে, তেনেকুৱা কৰে। হয়, নিশ্চয়কৈ এয়া আছিল খুটাৰগাঁও স্থিত এখন পথাৰ, যিখন পথাৰত হয়তো এতিয়া কঠীয়া ৰুব লাগিছিল, কিন্তু সেই পথাৰখনত কৃষকসকলে কঠীয়া ৰুবলৈ আহি বিপাঙত পৰিছে। কিয়নো ইয়াৰ যি পানী, সেই পানী ব্যৱস্থাটো সুচল হৈ থকা নাই, অচল হৈ পৰি আছে। তাৰ পৰিৱৰ্তে এই যি কেনেল আছে, কেনেলৰ ভিতৰত যথেষ্টখিনি অনৈতিক কাৰ্যকলাপ ঘটা বুলি তেওঁলোকে আমাক জনাইছে। গতিকে তেওঁলোকে বিচাৰিছে যে বিভাগীয় কৰ্তৃপক্ষসকলে, যিসকল ইয়াৰ দায়িত্বত আছে, তেওঁলোকে যাতে এই পথাৰখনত বা পানী দিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থা সুচল কৰি তুলিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।